নমস্কাৰ দূৰদৰ্শনৰ মজিয়াত মই মৃদুপৱন চেতিয়া আৰু আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ সুদূৰ ছুইজাৰলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা বিষয়া ডাক্তৰ ডেইজি লেখাৰু বাইদেউ আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ দৰ্শকসকল আমাৰ অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক বাইদেউৰ সম্পৰ্কে দুআষাৰ মই জনাব বিচাৰিছোঁ বাইদেউ সম্প্ৰতি ছুইজাৰলেণ্ডত এগৰাকী জনস্বাস্থ্য বিশেষজ্ঞ হোৱাৰ সমান্তৰালকৈ বাইদেউ এগৰাকী সুসাহিত্যিক তেখেতৰ ভালেকেইখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে আৰু ইয়াৰ উপৰি বাইদেউ এগৰাকী অনাতাঁৰ শিল্পী খুব সুন্দৰ কণ্ঠ বাইদেউৰ পৰৱৰ্তী সময়ত বাইদেউৰ পৰা আমি সেই সাহিত্য চৰ্চা বা তেখেতৰ কণ্ঠৰ গীতো শুনিম আমি আৰম্ভ কৰিছোঁ বাইদেউৰ সৈতে কথোপকথন বাইদেউ পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি অসমৰ এগৰাকী সুযোগ্য কন্যা আৰু অসমৰ পৰা গৈ আপুনি ছুইজাৰলেণ্ডত এগৰাকী জনস্বাস্থ্য বিশেষজ্ঞ হিচাপে কাম কৰি আছে এই যে আপোনাৰ অসমৰ পৰা ছুইজাৰলেণ্ডলৈ যিটো যাত্ৰা যিটো পৰিক্ৰমা সেই পৰিক্ৰমা সম্পৰ্কে আমি জানিব বিচাৰিছোঁ দৰ্শকসকলে জানিব বিচাৰিব নমস্কাৰ মোক আজি ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে মই খুবেই আনন্দিত হৈছোঁ মই আজি আপোনালোকৰ আগত মোৰ নিজৰ জীৱনৰ বিষয়ে অকণমান কৈ খুবেই ভাল লাগিব আপুনি সোধাৰ দৰে মই জন্ম মোৰ ডিব্ৰুগড়তে হোৱা অসম মেডিকেল কলেজত মোৰ জন্ম হৈছিলে মই স্কুলীয়া শিক্ষা ইয়াতে কৰিছিলোঁ লিটল ফ্লাৱাৰ স্কুলত মই পঢ়া তাৰপিছত মই কানৈ কলেজত হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ তাৰপাছত মই মেডিকেল পঢ়িবলৈ অসম মেডিকেল কলেজতে পঢ়িছোঁ অসম মেডিকেল কলেজত পঢ়ি গ্ৰেজুৱেশ্যন কৰি তাৰপিছত আমাৰ ইয়াতে বহুত সেইটো সময়ত পলিটিকেল ডিষ্টাৰ্বেঞ্চেছ চলি আছিলে এণ্ট্ৰেঞ্চ হোৱা নাছিলে সময়তে তেতিয়া মই দিল্লীলৈ ঢাপলি মেলিলোঁ আমাৰ লগৰ বহুতেই গৈছিলে দিল্লীলৈ দিল্লীত গৈ মই কৰ্মৰত হ'লোঁ মিনিষ্ট্ৰী অফ হেল্থত মই কৰি আছিলোঁ নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনত মই কৰি আছিলোঁ এজ এন অফিচাৰ গোটেই কাণ্ট্ৰিজৰ সেইটো HIV প্ৰগ্ৰেম আছিলে গোটেই নেশ্যনেল প্ৰগ্ৰেম তাত এজ TB HIV আৰু HIV এজ এ অফিচাৰ তাত মই কৰ্মৰত হৈ আছিলোঁ দেশৰ বিভিন্ন ৰাজ্যত মোৰ তেতিয়া যাবলগীয়া হৈছিলে ছাপৰ্টিভ ছুপাৰভিজনৰ কাৰণে আৰু তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰি প্ৰগ্ৰেমটো কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ কেনেকৈ আৰু ভালদৰে ইমপ্লিমেণ্ট কৰিব পাৰোঁ সেইটো কাৰণে অলমষ্ট সকলো ৰাজ্যতে মই গৈছিলোঁ তাৰপাছত মই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অৰ্গেনাইজেশ্যনৰ লগত কৰি আছিলোঁ বিভিন্ন পদবীত আছিলোঁ মই তেতিয়া সেইবিলাক ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন কৰি 2014 চনত মই যেতিয়া জিনিভালৈ গৈছোঁ তেতিয়া মই এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন মই ডাইৰেক্টৰ আছিলোঁ তেতিয়া বহুত ৰাজ্যত আমাৰ প্ৰগ্ৰেম চলি আছিলে HIV আৰু বেলেগ অন্যান্য প্ৰগ্ৰেম আছিলে মই গ্ল'বেল হেডকোৱাৰ্টাৰ্ছ যিটো PSI হেডকোৱাৰ্টাৰ্ছ ৱাশ্বিংটনত আছিলে তেওঁলোকৰ লগতো বহুত ক্ল'জলি কাম কৰিছিলোঁ তাৰপিছত জিনিভালৈ মই 2014 গ'লোঁ মোৰ স্বামী ডক্টৰ কৰণ সিং সাগৰ তেওঁ এজন পাব্লিক হেল্থ বিশেষজ্ঞ হয় তেওঁ জিনিভাত তেওঁৰ চাকৰি তেওঁ পালে তেতিয়া আমি জিনিভালৈ গ'লোঁ মোৰ এজন ল'ৰাও আছে তেওঁকো আমি লগতে ফেমিলি গোটেইটো আমি গ'লোঁ তাৰপিছত মই জিনিভাত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অৰ্গেনাইজেশ্যন ইনক্লুডিং UNৰ লগত মই কৰ্মৰত হৈ আছোঁ UNৰ লগত অলমষ্ট 2.5 বছৰ মই কাম কৰিলোঁ তাৰপিছত অন্যান্য বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত কৰি ইনক্লুডিং WHO বৰ্তমান মই এতিয়া গ্ল'বেল ফাণ্ডত এজ এন এডভাইজাৰ কৰি আছোঁ এজ এ TB এডভাইজাৰ মই পাব্লিক হেল্থ ইনফেকচিয়াছ ডিজিজৰ এজন বিশেষজ্ঞ হয় বিভিন্ন ডিজিজৰ প্ৰগ্ৰামত মই কাম কৰিছোঁ বৰ্তমান মই এতিয়া TB এডভাইজাৰ হৈ গ্ল'বেল ফাণ্ডত কৰি আছোঁ গ্ল'বেল ফাণ্ড সেইটোৱে মোৰ জাৰ্ণি এতিয়ালৈকে বৰ্তমান সেইটোৱে কৰি আছোঁ যেহেতু আপুনি অৱগত কৰিছে আমাক আপুনি সংক্ৰমিত ৰোগ যিটো যক্ষ্মাৰ সৈতে আপুনি ওতপ্ৰোতভাৱে জড়িত TB এডভাইজাৰ বুলি কৈছে হয় গতিকে আমি এটা কথা কি হ'ল এতিয়া ভাৰতত আপোনাৰ 2025 বৰ্ষত আমাৰ ভাৰতৰ পৰা যক্ষ্মা নিৰ্মূল কৰাৰ ক্ষেত্ৰত মানে আগবাঢ়িছে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰকৃততে কেনেকুৱা ধৰণৰ ব্যৱস্থাৱলী গ্ৰহণ কৰিলে আমি যক্ষ্মা মুক্ত বা দেশখনক যক্ষ্মা মুক্ত বুলি ঘোষণা কৰিব পৰা এটা পৰ্যায় পাব পাৰে
ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষই যিটো প্লেন লৈছে যে 2025 লৈকে আমি টিবিটো এলিমিনেট কৰিম সেইটো খুবেই এটা এম্বিচিয়াছ প্লেন আৰু সেইটো খুবেই এইটো আমি আদৰণি জনাওঁ গ্ল'বেলি আৰু ইণ্ডিয়া এজ এন এক্সাম্পল মানে বহুত কাণ্ট্ৰিজে সেইটো ফ'ল' কৰে গ্ল'বেলি যিটো আমাৰ UN-ৰ হাই লেভেল মিটিং হৈছিলে টিবিৰ প্ৰথমবাৰৰ বাবে 2018 চনত আৰু তেতিয়াও গ্ল'বেল টিবি টাৰ্গেট ছেট কৰা হৈছিলে যে 2030 চনত আমি টিবিটো শেষ কৰিম আমি গ্ল'বেল ফাণ্ড আৰু বিভিন্ন অন্যান্য ড'নাৰ্ছ আৰু যিবোৰ আন্তঃৰাষ্ট্ৰীয় অৰ্গেনাইজেশ্যন আছে মিনিষ্ট্ৰী অফ হেল্থ কাণ্ট্ৰিজৰ যিবোৰ যক্ষ্মা মানে টিবি যিটো আপুনি ক'লে টিবিৰ যিবোৰ প্ৰগ্ৰেম আছে সেইবোৰ আমি এনেকুৱাকৈ প্লেন কৰিছোঁ আৰু এনেকুৱাকৈ ৰিচোৰ্চবোৰ দিয়া হৈছে যাতে টিবিটো আমি শেষ কৰিব পাৰোঁ কিন্তু ৰিচোৰ্চৰ আৰু দৰকাৰ হ'ব কিন্তু ইণ্ডিয়াই যিটো প্লেন হাতত ল'লে যে গ্ল'বেলি 2030ত আমি টিবি শেষ কৰিম বুলি ভাবিছোঁ কিন্তু আমাৰ প্ৰাইম মিনিষ্টাৰৰ লিডাৰশ্বিপত এইটো প্লেন কৰা হ'ল যে আমাৰ দেশে কিয় আগতে এইটো শেষ কৰিব নোৱাৰে আমি যে 2030 লৈকে ৰখিব লাগিব এইটো যিমান পুৰণি বেমাৰী ইজিপচিয়ান যিবোৰ মামিজ আছিলে তাতো টিবি প্ৰথমতে পোৱা হৈছিলে তো সেই ডিজিজটো যিমান পুৰণি আমি ইমান বছৰ আৰু কেলে ৰখিব লাগে টিবিটো শেষ কৰিবৰ কাৰণে আমি আগতেই কেলে প্লেন কৰিব নোৱাৰোঁ তেওঁৰ বহুত এম্বিচিয়াছ তেওঁৰ যিটো টাৰ্গেট আছে সেইটো লৈ পেলাই মিনিষ্ট্ৰী অফ হেল্থে সেইটো ইণ্ডিয়াত প্লেন লৈছে যে 2025 লৈকে আমি সেইটো শেষ কৰিম সেইটো আমি খুবেই সেইটো চবেই আদৰণি জনাওঁ আৰু ইণ্ডিয়া এজ এন এক্সাম্পল চবেই সেইটো চায় আৰু প্লেনিংবোৰ যিবোৰ কৰা হৈছে সেইটো চাই পেলাই কৰা হৈছে যাতে 2025ত আমি শেষ কৰিব পাৰোঁ কিন্তু আমাৰ যিটো বৰ্তমানৰ যিটো অৱস্থা ক'ভিডৰ মহামাৰীৰ যিটো আহিলে পৃথিৱীলৈ আহিলে সেইটোৱে মানে বহুত তুলপাৰ লগাই দিলে কাৰণ যক্ষ্মাৰ যিটো প্ৰেজেণ্টেশ্যন মানে কাহ হয় জ্বৰ হয় ক'ভিডতো তেনেকেই হয় তো সেইটো কাৰণে বহুত এতিয়া চেঞ্জ হৈছে কিন্তু ইণ্ডিয়া প্ৰগ্ৰামটো বহুতেই এম্বিচিয়াছ প্লেন আৰু সেইটো মানে আদৰণি আমি জনাইছোঁ আৰু ইণ্ডিয়া প্ৰগ্ৰামটো আমি বহুত কংগ্ৰেচুলেট কৰোঁ যে তেওঁলোকে যিবোৰ মানে এফৰ্টছ কৰিছে সেইটো কাৰণে টিবি শেষ কৰিবৰ কাৰণে সেইটো খুবেই ভাল আৰু বেলেগ বিভিন্ন ধৰণে প্ৰগ্ৰামটো আগবাঢ়িছে প্ৰাইভেট ছেক্টৰৰ লগত খুব ক্ল'জলি কলাবৰেশ্যন হৈছে কমিউনিটিজ NGOs যিটো অনা চৰকাৰী যিটো সন্থাবোৰ থাকে তেওঁলোকৰ লগত খুব ক্ল'জলি প্ৰগ্ৰামে কাম কৰে আমাৰ যিটো চেণ্ট্ৰেল টিবি ডিভিজন আছে ইণ্ডিয়াত আৰু যিটো RNTCP প্ৰগ্ৰাম আছে সেইটো এতিয়া এলিমিনেশ্যন ফেজত গৈছে আৰু হয় সেইটো এতিয়া এলিমিনেশ্যন প্ৰগ্ৰাম সেইটো নাম দিয়া হৈছে তেওঁলোকে সেইটো এম্বিচিয়াছ প্লেনটো হাতত লৈছে আৰু তেওঁলোকৰ যিবোৰ আঁচনি হাতত লৈছে সেইবোৰ চব সেইটো যিটো ভিজন আছে সেইটো ভিজনৰ প্ৰতি অগ্ৰসৰ হৈ আছে কিন্তু আমি দেখিছোঁ যে আৰু কৰিব লাগিব কাৰণ যিটো এতিয়া মহামাৰী আহি গ'ল সেইটো কাৰণে এতিয়া আমাৰ এফৰ্টছবোৰ আৰু বহুত গুণে বাঢ়ি গৈছে আমাৰ ৰিচোৰ্চেছ আৰু লাগিব মহামাৰীটো অহাৰ কাৰণে কি হৈছে মহামাৰীটো যেনেকৈ আহিলে যিটো সময়ত আহিলে আমাৰ টিবি ৰিচোৰ্চেছবোৰ বহু সংখ্যক দেশত টিবিৰ পৰা আঁতৰাই পেলাই ক'ভিড এড্ৰেছ কৰিবলৈ লগাই দিয়া হ'ল যেনে যিবোৰ টেষ্ট কৰিলে ডায়েগনষ্টিক জিন এক্সপাৰ্ট ডায়েগনষ্টিক প্লেটফৰ্ম যিবোৰ ইউজ কৰে সেইবোৰো ক'ভিডৰ টেষ্টতো ইউজ কৰা হয় চেষ্ট স্পেচিয়েলিষ্ট যিবোৰ চেষ্ট স্পেচিয়েলিষ্ট তেওঁলোকে টিবি চাই আছিলে কিন্তু তেওঁলোকক টিবিৰ পৰা হটাই পেলাই বহুত দেশত আমি দেখিছোঁ যে ক'ভিডো এড্ৰেছ কৰিবলৈ তেওঁলোকক লগাই দিয়া হৈছিলে তো সেইকাৰণে টিবি অকণমান নেগলেক্ট বহুত হ'ল আৰু কিন্তু মানে এটা সময়ত আমি এইটোও শিকিব পাৰিছোঁ যে টিবি ক'ভিড যদি ইমান কম সময়ৰ ভিতৰত আমি ইমানকৈ আমি নিজৰ ফাইটটো মানে ইমান ওপৰলৈ বঢ়াব পাৰোঁ ইমান অগ্ৰসৰ হ'ব পাৰোঁ আমি টিবিটো আমি শেষ কৰিব পাৰিম পৃথিৱীৰ পৰা এইটো নহয় যে আমি কৰিব নোৱাৰিম কৰিব নোৱাৰা একো কথা নাইকিয়া কিন্তু মানে আমি নিজৰ এফৰ্টছবোৰ আৰু বঢ়াব লাগিব এতিয়া ফৰ এক্সাম্পল ক'ভিডৰ যিটো ভেকচিন আমি দেখিছোঁ কোভিশ্বিল্ডে হওক বা অন্য ভেকচিনে ফাইজাৰে হওক বা মডাৰ্ণাই হওক কিন্তু আপুনি দেখিছে যে এবছৰ ডেৰ বছৰৰ সময়ত এটলিষ্ট মানে 100টা কেণ্ডিডেট ভেকচিন ওলাই গৈছে কিন্তু টিবিৰ BCG ভেকচিনৰ বাহিৰে আজিলৈকে ভেকচিন এটা নাইকিয়া আৰু এটা কথা ক'ভিডে সকলোকে সংক্ৰমণ কৰে সকলোকে
মানে কোনো বৰ্গ দেশ বৰ্গ বুলি একো মানে পাৰ্থক্য নকৰে কিন্তু টিবি আৰু সেইটো এটা কথা কিন্তু টিবি আমি জেনেৰেলি দেখো যে যিবোৰ নিম্ন বৰ্গৰ থাকে তেওঁলোকৰ বেছি হয় কেলে হয় হেতু এটা কাৰণ আছে কাৰণ তেওঁলোকে ক্ৰাউডেড এনভায়ৰনমেন্টত থাকে তেওঁলোকৰ নিউট্ৰিশনটো মান ভাল না থাকে বহুত এটা ঘৰতে সৰু এটা ৰুমতে বহুত মানুহ একেলগে থাকিব পাৰে থাকিব লগা হয় তেওঁলোকৰ কন্ডিশনবোৰ তেনেকুৱা আৰু হেতু সময়ত টিবিৰ যেটো সংক্ৰমণ হয় বেছি সোনকালে হয় কিন্তু কোভিডৰ আমি যেটো দেখিছো প্ৰেসিডেন্ট অফ আমেৰিকাৰ হক বা গ্ৰাউন্ড লেভেলত যিজন ওয়াৰ্কাৰে হক সবৰ এক্সপোজাৰ টু একে আৰু সবৰে কোভিড সবৰে হ'ব পাৰে হেতু চাইপলে আমি দেখিছো যে বহুত মানে বিভিন্ন দেশৰ যিবোৰ আমাৰ ডোনাৰ্স আছে দ্য পাৱাৰফুল কান্ট্ৰিজ আছে তেওঁলোকে সব ৰিসোৰ্স মোবিলাইজ কৰি প্লে কোভিড ভ্যাকচিন বনাবলে তেওঁলোকে দিছে কিন্তু আজিলৈকে হেতু এফৰ্ট আমি টিবিৰ কাৰণে দেখা নাই কিয়া আজিও আমি হেতু বিচাৰিছো যে টিবিৰ কাৰণে কৰিব লাগে মই যেটো বৰ্তমান অৰ্গানাইজেচনৰ কাম কৰি আছো গ্লোবাল ফাণ্ডৰ পুৰা নামটো হৈছে দ্য গ্লোবাল ফাণ্ড টু ফাইট এগেইনষ্ট HIV tuberculosis and malaria তো যক্ষ্মা HIV আৰু মেলেৰিয়া এই তিনটা ডিজিজকে ফাইট কৰিবলৈ আমি মিনিষ্ট্ৰিজ অফ হেলথ আৰু ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনছ আৰু বেলেগ ডোনাৰ্স এটো পাৰ্টনাৰশ্বিপ অৰ্গানাইজেচন হয় কিন্তু আমি বিভিন্ন দেশৰ লগত কমসে কম 100খন কান্ট্ৰিৰ লগত আমি কাম কৰি আছো বৰ্তমানে কিন্তু তেওঁলোকক ফান্ডিং দিয়া হয় যাতে তেওঁলোকে এই তিনটা ডিজিজ ফাইট কৰিব পাৰে আৰু গভৰ্নমেন্টৰ লগত বহুত ক্লোজলি কাম কৰা হয় গ্ৰান্টস দিয়া হয় কান্ট্ৰিজক আৰু বিভিন্ন ধৰণে যিবোৰ এক্টিভিটিবোৰ কৰা হয় যাতে টিবি HIV আৰু মেলেৰিয়া আমি যাতে ফাইট টু আৰু আগৰলে আগবাঢ়িব পাৰো ইনক্লুডিং মানে ডায়াগনস্টিক্স যিবোৰ লেটেষ্ট ডায়াগনস্টিক্স থাকে নিউ ড্ৰাগছ আহে হেবোৰ যাতে আমি সাপ্লাই কৰিব পাৰো আৰু যাতে প্ৰগ্ৰামবোৰ মিনিষ্ট্ৰি অফ হেলথৰ লগত প্ৰগ্ৰামবোৰ যাতে এম্বিশিয়াছলি এইবোৰ ইমপ্লিমেন্ট কৰিব পৰা যায় হেবোৰ গ্ৰান্টস কান্ট্ৰিক দিয়া হয় আৰু কোভিডৰ সময়ত গ্লোবাল ফাণ্ডে আৰু এটা ষ্টেপ আগলৈ গ'ল আমাৰ যিজন এক্সিকিউটিভ ডাইৰেক্টৰ আছে পিটাৰ সান্স তেওঁৰ আৰু পাৰ্টনাৰছৰ লগত মিলি গুটেই আমাৰ যেটো অৰ্গানাইজেচন আছে কাৰণ মই কৈছো যে এটো পাৰ্টনাৰশ্বিপ অৰ্গানাইজেচন তো বেলেগ ডোনাৰ্ছৰ লগত সব লগতে মিলি প্লে এটা C19RM বুলি যেটো কোভিড-19 ৰেসপন্স মেকানিজম চেনেল এটা খুলিলে তেওঁলোকে আৰু ৰিসোৰ্স মোবিলাইজ কৰি প্লে কান্ট্ৰিজক এতিয়া এডিশনাল মানি দিয়া হৈছে যাতে তেওঁলোকে এই ডিজিজ কিটা ফাইট কৰাৰ লগে লগে যাতে কোভিডকো ফাইট কৰিব পাৰে কাৰণ আমি দেখিছো যে লাষ্ট দশকত আমি যিমানখিনি এচিভ কৰিলো ইন দ্য ফাইট এগেইনষ্ট 3 ডিজিজেস এই কোভিডৰ সময়ত হে ফাইট টু যে আমাৰ বহুত পিছলে গুছি গলগে আমি এতিয়া আকৌ কৰিব লগা হৈছে যিবোৰ আমি বহুত আগতে কৰিছিলো কিন্তু লগতে এতিয়া আমি কোভিডকো ফাইট কৰিব লাগিব সেইকাৰণে এতিয়া টিবি যেতিয়া টেষ্ট কৰিবলৈ যায় অকল টিবি টেষ্ট কৰিলে নহব লগতে কোভিডৰ টেষ্টটো কৰিব লাগিব তো হেতু dual screening of TB আৰু COVID bi-directional screening বুলিও কয় কিছুমানে তো হেবিলাক আমি সাপোৰ্ট কৰি আছো গ্লোবাল ফাণ্ডৰ পৰা আৰু HIV আৰু মেলেৰিয়াটো সাপোৰ্ট কৰিছো কিন্তু TB টো বহুত সাপোৰ্ট কৰিব লগা হৈছে আমাৰ যেটো ফান্ডিংৰ যেটো আমাৰ ক্যাপ আছে তাৰ ভিতৰত 18% of our resources TB যায় হয় বেছিভাগ HIV পৰা যায় আৰু মেলেৰিয়ালৈও যায় কিন্তু মানে অতিজতে এটো HIV ফান্ডিংৰ কাৰণে ষ্টাৰ্ট কৰা হৈছিল কিন্তু যেহেতু HIV যিবিলাক সংক্ৰমিত হয় তেওঁলোকৰ TB ইনফেকশন খুব কম হয় খুব বেছিকে হয় মানুহে হেতু নাজানে কাৰণ যিবোৰ তেওঁলোকৰ ইমিউন সিস্টেমবোৰ উইক হয় আৰু সবতকে প্ৰথমতে অপৰচুনিটিক ইনফেকশন যেটো কয় হেতু TB টো সবতকে প্ৰথমতে হয় হেকাৰণে যিবোৰ HIV ইনফেক্টেড থাকে তেওঁলোকৰো সবতকে প্ৰথমতে TB টোৱে ইনফেকশন হয় আৰু হে দুটা একেলগে ডিজিজ ফাইট কৰিবলৈ কাৰণে বহুত ৰিসোৰ্সৰ দৰকাৰ কিছুমান কান্ট্ৰিজত আছে য'ত TB বেছিকে হয় কিছুমান কান্ট্ৰিজত আছে য'ত HIV বেছিকে হয় কিন্তু কিছুমান এনেকুৱা ভালনাৰেবল আৰু মাৰ্জিনালাইজড গ্ৰুপছ আছে য'ত মানে TB আৰু HIV একেলগে হয় আৰু বহুত কান্ট্ৰিজত হেকাৰণে গ্লোবাল ফাণ্ডৰ যেটো ফাইট হেতু TB প্লাস কোভিড এতিয়া দুটাই আমি ফাইট কৰিছো দুটাই এতিয়া মানে কান্ট্ৰিজক এক্সট্ৰা সাপোৰ্ট দিয়া হৈছে যাতে আমি TB আৰু কোভিড দুটাই ফাইট কৰিব পাৰো তো হেবোৰ এফৰ্টছতে জড়িত হৈ আছো বৰ্তমানে আৰু কান্ট্ৰিজক আমি সাপোৰ্ট কৰি আছো যিমানে পাৰো কিন্তু আৰু বহুত কৰিব লাগিব আৰু এখিনতে এটা কথা হল যেটো আপোনাৰ যক্ষ্মাত যেটো আপোনাৰ মৰ্টেলিটি ৰেট যেটো মৃত্যুৰ হাৰ তুলনামূলকভাৱে বেলেগ ডিজিজ বা বিলাকতকৈ অকমান বেছি কিন্তু কথাটো এনেকুৱা ধৰণৰ ধৰি লওক আমি এগৰাকী ৰোগী
ৰোগী চিকিৎসা লৈ থকাৰ অৱস্থাত মৃত্যুবৰণ কৰিছে তথ্য অনুসৰি তেখেতৰ নাম ডেথ ৰেটত সোমাই গ'ল কিন্তু আমি যদি ফিল্ড লেভেলত যদি যোৱা হয় বা তেখেতক আমি সঠিক তথ্যটো যদি লোৱা হয় কেনেবাকৈ সেই ব্যক্তিজন এক্সিডেণ্টেলি মৰিব পাৰে দুৰ্ঘটনাগ্ৰস্ত কিন্তু আমাৰ তথ্য অনুসৰি তেখেতক ডেথ হিচাপে ইয়াত ধৰি লওক হেৰি কৰা তেনে ক্ষেত্ৰত মানে ডেথ ৰেটটো বা তাৰতম্য ঘটে নেকি বাৰু আচলতে টিবি যিটো ট্ৰিটমেণ্ট চলি থাকে যদি ট্ৰিটমেণ্ট কৰি থকা অৱস্থাত টিবিৰ কাৰণে যদি তেওঁৰ ডেথ হৈছে তেন্তে সেইটো টিবি ডেথ বুলি কোৱা হ'ব কিন্তু তেওঁ যদি এক্সিডেণ্ট হৈ পেলাই ঢুকাইছে টিবি ট্ৰিটমেণ্টৰ সময়ত তেন্তে এইটো এক্সিডেণ্টেল ডেথহে হ'ব এইটো টিবি ডেথ নহ'ব কিন্তু টিবি আপুনি যিটো প্ৰশ্ন সুধিলে যে এজ এন ইনফেকচিয়াছ ডিজিজ টিবিৰ সংক্ৰমণটো কেনেকুৱা টিবিৰ সংক্ৰমণটো খুবেই বেছি সেইকাৰণে আমি দেখিছোঁ যে টিবি এতিয়া সেই চিম্পল আগৰ টিবিটো হৈ থকা নাই আপোনালোকে শুনিছে যদি মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিবি আছে মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিবিটো ক'ৰ পৰা আহিলে আমাৰ যিবোৰ আগতে নৰ্মেল টিবি হৈছিলে ড্ৰাগ চেনচিটিভ টিবি বুলি আমি কওঁ যিকেইটা আমাৰ নৰ্মেল ড্ৰাগছ আছিলে মই এতিয়া আজি বেছি টেকনিকেল ড্ৰাগছৰ নাম ক'বলৈ বিচৰা নাইকিয়া কিন্তু এনে অডিয়েঞ্চৰ জানিবৰ কাৰণে যিটো প্ৰথমতে আমি টিবি জানিছিলোঁ সেইটো এতিয়া যিটো আমাৰ বেক্টেৰিয়া আছে মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ যিটোৱে টিবি সংক্ৰমণ টিবি কৰে তো সেই এজেণ্টটো এতিয়া বহুত ড্ৰাগছ যিবোৰ আগতে সেই এজেণ্ট বেক্টেৰিয়াটোৰ ওপৰত এফেক্ট কৰিছিলে এতিয়া নকৰে কাৰণ কেলে মানুহে সময়মতে ড্ৰাগছ নলয় আৰু যিমান দিন ল'বলৈ কোৱা হয় সিমানখিনি নলয় তেওঁলোকে চিম্পটম মানে কাহ বা জ্বৰ অকণমান ভাল হ'লে ভাবে যে দৰৱ নল'লেও হ'ব কিন্তু সেইটো কাৰেক্ট নহয় তেওঁলোকে সময় যিমান নিৰ্ধাৰিত কৰি পেলাই ডক্টৰে কয় যে আপুনি ইমান মাহ ল'ব লাগিব 6 মান্থছ ল'ব লাগিব তো 6 মান্থছ ল'ব লাগে আৰু যিটো সময়ত আপোনাক ল'বলৈ কয় যেনেকৈ ল'বলৈ কয় আপুনি তেনেকৈ ল'ব লাগে কাৰণ টিবি ইজ কিউৰেবল বহুতে নাজানে এইটো কথা মানুহে ভাবে যে টিবি হ'লে কেতিয়াও ভাল নহয় নো ডেট ইজ সেইটো এটা ভ্ৰান্তি সেইটো এটা ভুল কিন্তু টিবি কিউৰেবল হয় আৰু টিবি ভাল হৈ পেলাই মানুহ ধুনীয়াকৈ জীয়াই আছে কিন্তু MDR টিবি যিটো মই মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিবি বুলি ক'লোঁ মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট টিবিৰ যিটো ট্ৰিটমেণ্টৰ ডিউৰেশ্যন সেইটো বহুত লম্বা সেইটো এতিয়া বেলেগ বেলেগ ৰেজিমেণ্ট আছে আগতে ইনজেকশ্যনছ দি পেলাই ট্ৰিট কৰা হৈছিলে এতিয়া অৰেল ড্ৰাগছ পিয়'ৰলি অৰেল ৰেজিমেণ্ট হৈছে সেইটো পেচেণ্টৰ কাৰণে বেছি ভাল কাৰণ তেওঁৰ ছাইড ইফেক্টছ বহুত কম আছে কিন্তু অকণমান কষ্টলিও হয় কিন্তু আমি নিজৰ প্ৰগ্ৰেমৰ থ্ৰুৱেদি কাণ্ট্ৰিজক ছাপোৰ্ট কৰিছোঁ যাতে এই ড্ৰাগছবোৰ আমি কাণ্ট্ৰিত এভেইলেবল কৰিব পাৰোঁ যিবোৰৰ টক্সিচিটি অকণমান কম কিন্তু পেচেণ্টৰ কাৰণে সেইকাৰণে বেছি এফেক্টিভ কিন্তু অকণমান কষ্টলি হ'লেও পেচেণ্টৰ লাইফৰ কাৰণে ভাল তো আমাৰ যিবোৰ এপ্ৰ'চ হয় সেইবোৰ পেচেণ্ট চেণ্ট্ৰিক এপ্ৰ'চ পেচেণ্ট ফ্ৰেণ্ডলি এপ্ৰ'চ কমিউনিটি ইনক্লুজিভ এপ্ৰ'চ চ' ডেট পেচেণ্টেও গম পায় যে তেওঁৰ চইচেছ কি আছে তো নৰ্মেলি পেচেণ্টক চইচ দিব লাগে যে এইকেইটা ৰেজিমেণ্ট আছে কিন্তু মানে যদি এভেইলেবল থাকে বেষ্ট ৰেজিমেণ্টটো আমি পেচেণ্টক দিব লাগে সেইকাৰণে আমাৰ যিটো এফৰ্টছ আছে কাণ্ট্ৰিজৰ লগত ৱৰ্ক কৰা আমি WHO আৰু অন্যান্য বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত আমি কাম কৰোঁ তাত আমি এইটো চাওঁ যে যিবোৰ আমাৰ লেটেষ্ট গাইডলাইনছ WHOৰ পৰা আহিছে সেই গাইডলাইনছবোৰ যাতে কাণ্ট্ৰিজে নিজৰ যিবোৰ নেশ্যনেল প্লেন থাকে নেশ্যনেল গাইডলাইন থাকে সেইবোৰ যাতে সোনকালে আপডেট কৰে কি দেখা যায় যে গ্ল'বেল লেভেলত যিটো গাইডলাইনছ ডেভেলপ কৰি দিয়া হয় আমি দেখিব পাওঁ যে কাণ্ট্ৰিজৰ গাইডলাইনছবোৰ ডেভেলপ কৰা আৰু গ্ল'বেল গাইডলাইনছ ডেভেলপ কৰাৰ মাজত বহুত ডাঙৰ গেপ এটা থাকে কেতিয়াবা আমি সেইটো ছাপোৰ্ট কৰোঁ যাতে কাণ্ট্ৰিজে নিজৰ গাইডলাইনছবোৰ সময়মতে আপডেট কৰে বেছি সময় যাতে নালাগে কিছুমান কাণ্ট্ৰিজ আছে বহুত প্ৰ'এক্টিভ ইণ্ডিয়া ইজ ওৱান ইণ্ডিয়াই সদায় ডেভেলপ কৰিবলৈ লেটেষ্ট গাইডলাইনছবোৰ এডপ্ট কৰে কিন্তু আমাৰ ইণ্ডিয়াৰ ছাইজটো ইমান ডাঙৰ নহয় আমাৰ পপুলেশ্যনো কিমান ডাঙৰ আৰু আমাৰ গভমেণ্টৰ ডিচেণ্ট্ৰেলাইজ গভমেণ্ট হয় নেশ্যনেল লেভেলত কেতিয়া বনাই দিলেও ষ্ট্ৰেটেজিবোৰ গাইডলাইনছ বনাই দিলেও কিন্তু আমাৰ ষ্টেট লেভেলত যেতিয়া সেইটো এডাপ্ট কৰে ইমপ্লিমেণ্ট কৰে সেইটো গেপ এটা হৈ যায় কাৰণ আমাৰ ষ্টেট ইজ এ হেল্থ ছাবজেক্ট আমাৰ কাণ্ট্ৰিত হয় নাই তো ষ্টেট হেল্থ ছাবজেক্ট হোৱাৰ হেতুকে নেশ্যনেল গাইডলাইন কৰাৰ পিছতো ষ্টেটত এডাপ্ট কৰা স্পীডটো অকণমান বেলেগ তো বিভিন্ন ৰাজ্যত কিছুমান আপুনি দেখিব ষ্টেটছে আগতেই কৰিলে যেনে কৰ্ণাটকা তামিলনাডু কেৰেলা এইবিলাকত প্ৰগ্ৰেছিভ ষ্টেটছ কিছুমানে আগতেই কৰিলে অসমেও অগ্ৰসৰ হৈছে আগতকৈ বহুত অগ্ৰসৰ হৈছে কিন্তু মানে আমি আৰু কৰিব লাগিব কিন্তু গাইডলাইনছ ডেভেলপৰ পৰা ইমপ্লিমেণ্টেশ্যনলৈকে সেই গেপটো আমি কম কৰিব লাগিব আৰু এতিয়া যক্ষ্মা সম্পৰ্কে আমি যথেষ্ট সংখ্যক তথ্য সমৃদ্ধ আমি কথা জানিব পাৰিলোঁ আৰু বহু কথাই জানিবলগীয়া আছিলে কিন্তু
বিভিন্ন ধৰণৰ কথা যেহেতু পাতিম বুলি আমি আজি বাইদেউক অনুষ্ঠানলৈ মাতিছোঁ গতিকে আমি এতিয়া আপোনাৰ দৰ্শকসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ বাইদেউ এগৰাকী সুসাহিত্যিক ভালেকেইখন গ্ৰন্থ বাইদেউ কাপেদি নিগৰি ওলাইছে আৰু পাঠকসকলৰ সমাদৰ লাভ কৰিছে আৰু ইতিমধ্যে বাইদেউ আমি এটা কথা গম পাইছোঁ কিছুদিন পূৰ্বে আপোনাৰ দুখন নতুন গ্ৰন্থ উন্মোচিত হৈছে আপোনাৰ অসমতে গতিকে আপোনাৰ যি এই সাহিত্য চৰ্চা ইমান ব্যস্ততাপূৰ্ণ সময়ৰ ভিতৰতো আপুনি যে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে সাহিত্য চৰ্চাৰ দিশত দুআষাৰমান কওকচোন আপোনাৰ আৰম্ভণিৰ পৰা আজিলৈকে কিমান কেইখন গ্ৰন্থ লিখিলে বা এই দুখন নতুন গ্ৰন্থ দুখনৰ কথাও আমি জানিব বিচাৰিছোঁ মোৰ সাহিত্যৰ জাৰ্নিটো মোৰ স্কুলতে আৰম্ভ হৈছিলে মোৰ মা লেট উষাৰাণী লেখাৰু তেওঁ সুসাহিত্যিক আছিলে তেওঁ খুব ভাল কবি আছিলে তেওঁ গীতিকাৰ আছিলে মায়ে লিখা সময়ত সৰু কালৰ পৰা তেওঁক দেখোঁ লিখা দেউতাও লিখিছিলে কিন্তু আমাক কোৱা নাছিলে এতিয়া কেইবছৰমানৰ আগতেহে গম পাইছোঁ যে দেউতাই কিমান লিখিছিলে কিন্তু মানে আমাক ডাঙৰ দীঘল কৰোঁতে ক'ৰবাত মানে তেওঁ লিখাটো থাকি গৈছিলে হয় আমাৰ ঘৰত সাহিত্য চৰ্চা সংগীত চৰ্চা সৰুৰ পৰাই দেখিছোঁ আমি সাহিত্য চৰ্চাৰ লগতে সংগীত চৰ্চাও কৰিছিলোঁ ক্লাছিকেল শিকি আছিলোঁ তো সাহিত্য মই স্কুলতে লিখিবলৈ আৰম্ভ কৰিলোঁ মোৰ কবিতা গল্প লিখিছিলোঁ কিন্তু মই নিজৰ কাৰণে লিখিছিলোঁ নিজৰ বাবে লিখিছিলোঁ কাৰ লগত মই শ্বেয়াৰ কৰা নাছিলোঁ এটা শ্বেয়াৰ নকৰা কাৰণো আছিলে এটা মাৰ কবিতাবোৰ দেখিলে পঢ়ি খুব ভাল লাগে কিন্তু নিজকে তাত নেদেখোঁ সেইটো লেভেলত সেইকাৰণে দেখাবলৈ অকণমান ভয়ো লাগে কুণ্ঠাবোধো হয় যে দেখাম নে নেদেখাম তেনেকৈ লিখিলোঁ কিন্তু স্কুললৈ সদায় এখন বুক লৈ গৈছিলোঁ সেইখন সদায় ঘৰতো স্কুলতো সদায় মোৰ লগত থাকে মই য'তে যাওঁ সেইখন কাৰো হাতত কেতিয়াও পৰা নাছিলে এবাৰ স্কুলৰ এনেকৈ ৰেণ্ডম চেক কৰি থাকোঁতে মোৰ স্কুলৰ যিগৰাকী টিচাৰ আছিলে ইংলিছ টিচাৰ দীপালী মেম তেওঁ মানে মোৰ বুকখন লৈ পেলাই ষ্টাফ ৰুমলৈ গুচি গ'ল তাৰপিছত মোক ষ্টাফ ৰুমত এদিন মাতিলে তাৰপিছত মোক চব টিচাৰৰ আগত মোক সুধিছে তোমাক ইয়ালৈ আমি কেলৈ মাতিলোঁ কোৱাচোন তেতিয়া মইতো মানে ভাল ষ্টুডেণ্ট বুলিয়ে নিজকে ভাবিছিলোঁ আৰু ইমান উৎপতীয়া টাইপৰ নাছিলোঁ তেতিয়া মই বুজি নাপালোঁ যে মোক কেলৈ মাতিলে তেওঁ মানে তেতিয়া মোৰ কিতাপখন উলিয়াই পেলাই দেখালে এখন মই পঢ়িলোঁ তেতিয়া মোৰ মানে উশাহটো ঘূৰি আহিলে যে মই কিতাপখন বিচাৰি পালোঁ কিন্তু তাৰপিছত এইটো ভাবিলোঁ যে মেডামে চব পঢ়িলে তাৰমানে এতিয়া মই নেক্সট শুনিব পাম কিবা এটা তো মেডামে ক'লে যে তুমি ভাল লিখা তুমি শ্বেয়াৰ কৰিবা তেতিয়াৰ পৰা এতিয়ালৈকে শ্বেয়াৰ কৰিবলৈ মোৰ বহুত বছৰ লাগিলে মই শ্বেয়াৰ কৰোঁ কিন্তু মই বহুত লিমিটেড অডিয়েঞ্চত শ্বেয়াৰ কৰিছিলোঁ মই ইভেন ছ'চিয়েল মিডিয়াটো মই ইমান ফ্ৰেণ্ডলি নাছিলোঁ কিন্তু মানে ৰিচেণ্টলি হ'ল বহুত বছৰে হ'ল এতিয়া কিন্তু মই শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলোঁ মোৰ ফাৰ্ষ্ট বুকছ কেইখন মই 2019ত ৰিলিজ হৈছিলে মা ঢুকালে একচুৱেলি 2011ত তেওঁ কেঞ্চাৰ আছিলে কিন্তু মানে ফাৰ্ষ্ট চাইকেল কেম'থেৰাপিত তেওঁ ঢুকালে কিন্তু মাক মই ট্ৰিবিউট দিব বিচাৰিছিলোঁ তেওঁৰ কবিতাখিনি মই 2011 তেওঁক হেৰুৱাৰ পিছত মই ভাবিলোঁ তেওঁক বেষ্ট ট্ৰিবিউট মই তেওঁৰ কবিতা কিছুমান মই ভাবিছিলোঁ যে তেওঁ অসমীয়াত লিখিছে কিন্তু মই ভাবিছিলোঁ গ্ল'বেল অডিয়েঞ্চে তেওঁৰ কবিতাবোৰ কেনেকৈ পঢ়িব পাৰে কাৰণ মইতো চবতে পৃথিৱীৰ বহুত মানুহৰ লগতে যোগাযোগত আছোঁ কিন্তু মই ভাবিছিলোঁ যে মাৰ কবিতাখিনি কেনেকৈ আৰু মানুহে পঢ়িব পাৰে তেতিয়া মই 2011ত আৰম্ভ কৰিলোঁ 2019লৈকে মোৰ 30টা কবিতাহে মই ট্ৰান্সলেট কৰিব পাৰিলোঁ কিন্তু ট্ৰান্সলেশ্যন পয়েট্ৰি বহুত ডিফিকাল্ট আৰু মিনিংটো যাতে হেৰাই নাযায় সেইটো কাৰণে মই বহুত চেষ্টা কৰিলোঁ বেক ট্ৰান্সলেশ্যন কৰাই পেলাইও চালোঁ তাৰপিছত 2019ত একচুৱেলি মোৰ ফাৰ্ষ্ট কিতাপ কবিতা কিতাপ দি আদাৰ ছাইড অফ মি তেতিয়া ওলাইছিলে কিন্তু সেইখন মাক ট্ৰিবিউট কৰাৰ কাৰণেহে মই এখন ওলাইছিলোঁ তাত দুটামান মোৰ কবিতাও আছে 10টামান হ'ব মই নিজৰ কবিতা তেতিয়ালৈকে কাৰো লগত শ্বেয়াৰ কৰা নাছিলোঁ অফিচিয়েলি কিন্তু সেইখন বুকত আপুনি মোৰ কবিতা কেইটামান পাব কিন্তু মাক ট্ৰিবিউট কৰাৰ কাৰণে মই সেইখন কিতাপ প্ৰথমতে ওলাইছিলে আৰু মোৰ নভেল এখন ওলাইছিলে 2011তে দ্য লাষ্ট কল সেইখনো মাৰ পৰা বহুত ইনস্পিৰেশ্যন পোৱা মাৰ লাইফটোৰ পৰা ইনস্পিৰেশ্যন পোৱা সেইটো এজন কেঞ্চাৰ পেচেণ্টৰ জাৰ্ণিৰ লগত জড়িত আৰু কেনেকৈ এগৰাকী ষ্ট্ৰং ৱুমেন হোৱা স্বত্তেও তেওঁ কেঞ্চাৰ আৰু বিভিন্ন পাব্লিক হেল্থৰ মোৰ এক্সপিৰিয়েঞ্চ মোৰ ৰাইটিংছত আপুনি দেখা পাব আৰু বিভিন্ন ছ'চাইটেল যিবোৰ ইছ্যুজ জেণ্ডাৰ ইছ্যুজ এডুকেশ্যন মেণ্টেল হেল্থ এইবিলাক লৈ পেলাই মই বহুত জড়িত থাকোঁ আৰু মই চেষ্টা কৰোঁ যাতে মানুহক মই এৱেৰ কৰিব পাৰোঁ তেওঁলোকে যাতে নিজৰ প্ৰব্লেমছবিলাকৰ চিফ প্ৰব্লেম বুলি নাচাই পেলাই
কিবা এটা মানে সলিউশন ওৰিয়েন্টেড কিবা এটা চাই হেবোৰ চেষ্টা কৰোতে মোৰ তেতিয়া ৰাইটিংছবোৰ মই এতিয়া শ্বেয়াৰ কৰোঁ মানুহৰ লগত এতিয়া 26ত মোৰ দ্বিতীয়খন নভেল ইংলিশমেন ফ্ৰম ভাগলপুৰ ওলাইছে আৰু দি আদাৰ সাইড অফ মি পাৰ্ট 2 ওলাইছে সেইখনত মোৰ নিজৰ কবিতাই আছে এই যে নতুন কিতাপ মই কিতাপ কিখন আনিছো এখন হল দ্য ইংলিশমেন ফ্ৰম ভাগলপুৰ এখন ভাগলপুৰ এটা জেগা বিহাৰত আছে কিন্তু ষ্টৰীটো এটা ফিকশন হয় এটো কাহিনী হয় কিন্তু ইয়াতে মই হাইলাইট কৰিছো কিছুমান সোসাইটি ইস্যুজ যিবোৰ আমি নৰমালি কথা পাতিব নিবিচাৰো যেনেকৈ আমাৰ যেটো LGBT কমিউনিটি আছে মই হেবোৰ কিছুমান ইস্যুজ হাইলাইট কৰিছো মোৰ কিতাপ বিলাকত আপুনি সদায় এগৰাকী ষ্ট্ৰং ৱুমেন ক্যাৰেক্টাৰ আপুনি দেখা পাব তেও মানে যি গৰাকী মানে পৃথিৱীত অকমান চেঞ্জ আনিবলৈ চেষ্টা কৰি আছে কিন্তু মানে প্ৰবলেমছবোৰ সলভ কৰিবলৈ চেষ্টা কৰিছে কিন্তু কেতিয়া প্ৰবলেমছৰ মাজত নিজেও ফসি আছে তেনেকুৱা আপুনি দেখা পাব তো ইংলিশমেনখন ভাগলপুৰ ইংলিশমেন ফ্ৰম ভাগলপুৰ এতিয়া 26ত লঞ্চ হৈছিলে কানৈ কলেজৰ অডিটৰিয়ামত লঞ্চ হৈছিলে মই সদায় মোৰ কিতাপবোৰ নিজৰ হোম টাউন ডিব্ৰুগড়তে মই লঞ্চ কৰিব বিচাৰো হৰুৱে হওক বা যেনেকে হওক কিন্তু মানে লগৰ মোৰ প্ৰফেসৰ সবৰ লগতে গণ্যমান্য যিসকল বিশিষ্ট লেখক তেওঁলোক আছে তেওঁলোকে আদৰণি জনাইছে খুব ভাল লাগিলে মোৰ প্ৰথম কিতাপ কিখন ডক্টৰ নগেন শইকীয়া ছাৰে ৰিলিজ কৰিছিলে 2019ত যিটো ৰিলিজ হৈছিলে তেওঁটো খুবেই সাহিত্যকাৰ সবেই চিনি পায় ডক্টৰ শশীকান্ত শইকীয়া ছাৰ যিটো ব্ৰেণ্ড এম্বেছাডৰ হয় কিন্তু কলেজৰ এতিয়া DSSK প্ৰিন্সিপাল কিন্তু তেওঁৰ বহুত কেইটা তেওঁৰ হেড আছে বহুতে তেওঁ সাহিত্যৰ বহুত চৰ্চা কৰে তেওঁ এতিয়া লঞ্চ হৈছে এখন আৰু এখন হল দি আদাৰ সাইড অফ মি পাৰ্ট 2 এখনত মোৰ কবিতাৰ সংগ্ৰহ আছে ইয়াতে আপোনাৰ নিজৰ আছে হয় মোৰ নিজৰ কবিতা সংগ্ৰহ আছে আৰু ইয়াত কবিতা কিখন কবিতাৰ যি সংগ্ৰহ ইস্যু কেটা ক্লাইমেট চেঞ্জৰ পৰা লৈকে women or issues women specific issues পৃথিৱীত যিবোৰ এতিয়া কিছুমান পলিটিক্যাল ডিস্টারবেন্স হৈ প্লে কিমান কান্ট্ৰিজৰ আমি বহুত কিবা কিবি টুলপাৰ দেখা পাইছো হেবিলাকো মই হাইলাইট কৰিছো জেনাৰেলি কোনো কান্ট্ৰি স্পেসিফিক বুলি মেনশন কৰা নাই কিন্তু মানে মোৰ ভাববোৰ যেনেকৈ আহে মই তেনেকৈ প্ৰকাশ কৰো কিন্তু মানে মই হেবোৰ বিভিন্ন ইস্যুজ ইয়াত হাইলাইট কৰিছো মই ভাবিছো অডিয়েন্সে যাতে কিখন পঢ়ক আৰু ৰিফ্লেক্ট কৰি পেলে দৰ্শকসকল ইতিমধ্যে আপোনালোকক জনাইছে ডক্টৰ ডেজি লেখাৰু বাইদেৱে এই দুখনকৈ কিতাপ ইতিমধ্যে উন্মোচন হৈছে আপোনাৰ দ্য ইংলিশমেন ফ্ৰম ভাগলপুৰ আৰু এখন হৈ গ'ল আপোনাৰ দ্য আদাৰ সাইড অফ মি এই দুখনকৈ গ্ৰন্থ আৰু পূৰ্বেও আপুনি কৈছে দুখন আদাৰ সাইড অফ মি আৰু এটা ফাৰ্ষ্ট পাৰ্ট হে কৰিছিলে আৰু দ্য লাষ্ট কল এই দুখন কিতাপ আপোনালোকে সংগ্ৰহ কৰিব নিশ্চয় পঢ়ি ভাল পাব আমেজ পাব আৰু বাইদেউৰ মনৰ যিটো অনুভৱ বা অনুভূতি ইয়াত প্ৰকাশ হৈছে দৰ্শকসকল ইতিমধ্যে আপোনালোকক আমি আৰম্ভণিতে জনাইছিলোঁ যে বাইদেউ এগৰাকী অনাতাঁৰ শিল্পী খুব ভাল কণ্ঠৰ গৰাকী সুন্দৰ কণ্ঠত তেখেতৰ যথেষ্ট সংখ্যক গীত বাণীবদ্ধ হৈছে আৰু সেই গীতসমূহ শ্ৰোতাই সকলোকে মুগ্ধ কৰি তুলিছে আমিও শুনিছোঁ দুই এটা গান গতিকে আজি এই অনুষ্ঠানত বাইদেউক আমি সুদূৰ ছুইজাৰলেণ্ডৰ পৰা আমন্ত্ৰণ কৰাৰ পাছত আজি যদি আমি অনুষ্ঠানত বাইদেউৰ কণ্ঠ এটা গীত নুশুনো নিশ্চয় বহুখিনি বাকি ৰৈ যাব যেন লাগিছে গতিকে বাইদেউ আপোনাৰ পৰা আমি এটা গানৰ গুণগুণনি আমি বিচাৰিছো আপোনাৰ পৰা মই নিজৰ গীত এটাই গাই দিম যেটো মই অনাতাৰ কেন্দ্ৰত গাইছিলো ডিব্ৰুগড় হিৰেন গোহাঁই ছাৰে লিখা আৰু তেওঁৱে সুৰ দিয়া তেওঁ মোৰ গুৰু হয় আৰু তেওঁ ওৱান অফ মাই মেন্টৰ্স তেওঁৰ লগত মই সংগীত চৰ্চা বহুত বছৰৰ পৰা কৰি আহিছো নিশ্চয় বাইদেউ এতিয়া নতুনকৈ আপুনি আৰু ভালেকেইটা গীত বাণীবদ্ধ কৰিছে চাগে আমি জানিব পাৰিছো হয় অলপ সময় হ'ল সেইকেইটা বাণীবদ্ধ হৈছে কিন্তু মানে ৰিসেন্টলি কেইদিনমানৰ আগতে অল ইণ্ডিয়া ৰেডিঅ'টো বাজিছিলে হয় মই তাৰে এটা গীত এটা শুনাইছো গীতৰ কথা হ'ল এনেকুৱা ধূপৰ ধোঁৱাত অৰ্থ জীৱনৰ বিচাৰি হেতুকে মই শুনাইছো দুলানমান শুনাই দিছো মোৰ মাতটো অকন বহি আছে আৰু ৰুমটো অকমান ঠাণ্ডা তথাপিও মই শুনাইছো বাৰু এটো অকমান ক্লাসিক্যাল বেসড গান হয় ও বাইদেউ ধূপ
অৰ্থ জীৱনৰ বিচাৰি ধূপৰ ধোঁৱাত অৰ্থ জীৱনৰ বিচাৰি অধীৰ মোৰে সোণালী আবেগ অধীৰ মোৰে সোণালী আবেগ প্ৰাণ ভৰি ধূপৰ ধোঁৱাত অৰ্থ জীৱনৰ বিচাৰি কি যে আনন্দ জ্বলি 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 কি যে আনন্দ জ্বলি 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 তীব্ৰ সুৰভিৰ ৰূপ লোৱাৰ কি যে আনন্দ সুৰভি সপি কি যে আনন্দ সুৰভি সপি নিজতে নিশেষ হৈ যোৱাৰ এই অনুৰাগ যুগে যুগে আহে এই অনুৰাগ যুগে যুগে আহে নিজৰি নিজৰি ধূপৰ ধোঁৱাত অৰ্থ জীৱনৰ বিচাৰি বাহ কি সুন্দৰ কণ্ঠ আৰু এটা কি সুন্দৰ গীত আজি আমাৰ অনুষ্ঠানটো নিশ্চিতভাৱে জীপাল হৈ পৰিলে আপোনাৰ কণ্ঠৰ গীতে আৰু ভালেকেইটা গান শুনিবলৈ ইচ্ছা থাকিলেও আমাৰ যিহেতু সময় তেনেই কম আপোনাৰ পৰা যথেষ্ট সংখ্যক তথ্য সমৃদ্ধ কথা আমি জানিলোঁ যক্ষ্মা ক্ষেত্ৰত যক্ষ্মা যিটো সংক্ৰমিত ৰোগ তাৰ বিষয়ে জানিলোঁ আৰু আপোনাৰ এই যি যাত্ৰা আপোনাৰ অসমৰ পৰা ছুইজাৰলেণ্ডলৈকে যিটো যাত্ৰা সেই বিষয়ে আমি জানিলোঁ সাহিত্য চৰ্চা সম্পৰ্কে জানো গতিকে অদূৰ ভৱিষ্যতে আপোনাক আমাৰ এনেধৰণৰ অনুষ্ঠানলৈ আপোনাক পুনৰ আমন্ত্ৰণ জনাম যথেষ্ট সংখ্যক কথা পাতিবলগীয়া আছে আপোনাৰ লগত গতিকে আজি এই অনুষ্ঠান আমি ইমানতে সামৰিব লাগিব গতিকে দৰ্শকসকল ধন্যবাদ